এনেকুৱা লাগি আছে কালিৰ পৰা মানে ৰাতিটো শুব পৰা নাই বুকুত মানে কিবা এটা যেন মানে মই একদম গধুৰ বস্তু এটা টান বস্তু এটা মই মানে থৈ দিছোঁ এনেকুৱা লাগি আছে মই ষ্টিল মই বিশ্বাস কৰিব পৰা নাই মৃত্যু শব্দটো এতিয়া যেন একদম মানে সহজ হৈ পৰিছে ক'ৰ পৰা কেনেকৈ আৰম্ভ কৰোঁ একো বুজি পোৱা নাই মই কালিৰ পৰা মোক বহুতে সুধিও আছে কি হৈছে আৰু ক'ৰ পৰা কেনেকৈ আৰম্ভ কৰোঁ একো ভাবিয়ে পোৱা নাই কেনেকৈ কওঁ মই কালিৰ পৰা একদম মানে কেনেকৈ আছোঁ মানে একো আহাই নাই একো ক'বই পৰা নাই মই হঠাৎ এনেকুৱা খবৰ পালে হঠাৎ এনেকুৱা কিবা এটা শুনিলে মানে মাথা কাম নকৰা হৈ যায় আৰু ভাবাও নাছিলোঁ যে হঠাৎ এনেকুৱাকৈ কিবা এটা হৈ যাব এনেকুৱা নিউজ এটা হঠাৎ পাই যাম কোনোতো ভবা নাছিলোঁ কেতিয়াও হয়তো মই বুলি নহয় কোনেও ভবা নাছিল যোনে শুনিছে চবেই আচৰিত খাই আছে অবভিয়াছলি চ' মই বাৰ ফটো দি দিছোঁ আপোনালোকক তো জিমলি শইকীয়া বাৰ লগত চিনাকি মোৰ 2021 নে 2021 এই দুটাৰ ভিতৰত মই পাহৰিছোঁ ইমান মনত নাই মোৰ হাজবেণ্ডৰ অফিচত একেলগে কাম কৰিছিলে আগতে মানে তো তেনেকৈ চিনাকি হ'ল মানে মোৰ হাজবেণ্ডৰ অফিচৰ পৰা পিকনিক গৈছিলে আৰু আমি গৈছিলোঁ তেতিয়া শুৱালকুছিত গৈছিলোঁ যাওঁতে মোক কাকো চিনি নাপাওঁ অকল মোৰ হাজবেণ্ড মানে তেতিয়াতো গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড আছিলোঁ তো মোৰ হাজবেণ্ডে মোক কৈছিলে যে জিমলি বা আছে জিমলি বা বহুত ভাল হয় তুমি জিমলি বাৰ লগত থাকিব পাৰিবা আৰু জিমলি বা মই ভিনদেউ ধুন একেলগে আমি গৈছিলোঁ যাওঁতে জিমলি বাক কৈছিলে ধুনে যে জিমলি বা তাই কাকো চিনি নাপায় তাইক অলপ কোম্পানী দি দিবা এনেকৈ কৈছে আছে অ'কে দিছোঁ অ'কে টেনশ্যন নল'বা তুমি সেই দিন ধৰি মানে ধুনে কোৱাৰ পিছৰ পৰা জিমলি বাই মানে যেনেকৈ মোৰ লগত আছে সেই দিন ধৰি মানে মোক মানে এৰি দিয়া নাই মানে না কোনো তেজৰ সম্পৰ্ক না আগৰ পৰা চিনাকি তেনেকুৱা একো নহয় তথাপিতো বায়ে মোক মানে নিজৰ ভণ্টিৰ নিচিনা মৰম কৰে এনেকুৱা আছিলে ধুন আৰু মোৰ মাজত কেতিয়াবা কাজিয়াও হৈছিল ধুনীয়াকৈ ধুনক যাই কেনে বুজাইছিলে কালি তাকে কৈ আছিলে তোমাৰ আৰু মোৰ মাজত কিবা লাগিলেও বায়ে মোক ইমান বুজোৱা আছিলে আনকি ধুনক ৰাখিও পিন্ধাইছিলে 2022 নেকি 2022 নে 23 চাগে বায়ে পৰ্দাৰৰ পৰা মানে হেৰিয়ত গুচি গ'ল মিত্তলত গ'ল মিত্তল নে বিমল কি কয় মই একদম নাজানো দেই এইটো চৰি যদিকে ভুল কৈছোঁ ভৰলত গুচি গ'ল তো বা আৰু ভিনদেউ দুয়োটা গুচি গৈছে তথাপিতো আমাৰ বণ্ডিংটো আছে আমি মানে কথা পাতোঁ লগ পাওঁ তাৰপিছত বাৰ মানে এনেকুৱা হ'ল মোৰ বিয়া বাক ময়ো ইনভাইট কৰিছিলোঁ মোৰ ফালৰ পৰা কৰিছিলোঁ ধুনৰ ফালৰ পৰা কৰিছোঁ বা আৰু ভিনদেউ মানে মোৰ বিয়াতো গৈছে মোৰ বিয়াৰ দিনাখনো গৈছে মোৰ তাতে আৰু ধুনৰ ইয়াতে যিটো আমাৰ ৰিচিপশ্যন আছিলে দৰাঘৰৰ ৰিচিপশ্যনতো হৈছে তো ভাবি চাওক বা কিমান ভাল পাইছিলে আমাক বা আৰু ভিনদেউ দুয়োটা আৰু এটা কথা আপোনালোকক কওঁ বা আৰু ভিনদেউ দুয়োটা মানে হাজবেণ্ড ৱাইফ হয় যদিও এনেকৈ থকা আছিলে যে সিহঁত একদম বেষ্ট ফ্ৰেণ্ড একদম গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড মানে এনেকুৱা টাইপত থকা আছিলে আৰু সিহঁতৰ এনেকুৱা মৰম মানে আপোনালোকে বিশ্বাস নকৰিব ক'লে কালি ধুনে তাকে কৈ আছে যে যদি জিমলি বা বাথৰুমত যায় প্ৰাঞ্জল ভিনদেউ এবাৰ চাই আহিব যে বাথৰুমটো ঠিকে থাকে আছে নে নাই হা তাৰপিছতে বাক তুমি যোৱা বাথৰুমত যোৱা এনেকুৱা টাইপৰ মৰম অকণমান টাইম 1 ছেকেণ্ড এৰা এৰি হোৱা নাছিলে মানুহে ক'ব পাৰে 1 ছেকেণ্ডো এৰা এৰি নোহোৱা কৰি এনেকৈ থাকে এইবিলাক মানে বিশ্বাস নাই কিবা নাই নহয় বিশ্বাস নোহোৱা কথা আহিয়ে নপৰে এইটো মৰম এটা ভাল পোৱা এইটো এটা মানে কালি কি হৈ গ'ল একো ধৰিবই নোৱাৰিলোঁ মোক যেতিয়া ধুনে ফোন কৰি ক'লে এনেকুৱা লাগি আছে কালিৰ পৰা মানে ৰাতিটো শুব পৰা নাই বুকুত মানে কিবা এটা যেন মানে মই একদম
গধুৰ বস্তু এটা টান বস্তু এটা মই মানে থৈ দিছোঁ এনেকুৱা লাগি আছে। মই ষ্টিল মই বিশ্বাস কৰিব পৰা নাই যে জিমলি বা আৰু আমাৰ মাজত নাই। মানে মই বিশ্বাসে কৰা নাছিলোঁ। কালি যেতিয়া কৈছিলে ধুনে ফোন কৰি যে এটা এনে বহুত বেয়া খবৰ আছে, জিমলি বা আৰু প্ৰাঞ্জল ভিন্দৰ এক্সিডেণ্ট হৈছে, জিমলি বা নাই আৰু। মোৰ মানে বিশ্বাস হোৱা নাই। মই মানে ব্লেংক হৈ গৈছোঁ মানুহটো একদম। মই তাৰপিছত থাকিলোঁ, মই অলপ টাইম থাকি কেনে নেক্সট বাবু, আমাৰ মামনিৰ মানে ভাইটি হয়, সিও মানে মৃত্যলতে কৰে। তো মোৰ লগালগ মোৰ মনত পৰিছে যে বাবুটো তাতে কৰে, তো বাবুক মই ফোন কৰোঁ। বাবুক ফোন কৰিছোঁ, বাবু তুমি ক'ত আছা? বাবু কৈছে মই হস্পিটেলত আছোঁ। মই কৈছোঁ অ'কে, এক্সিডেণ্ট হৈছে চাগে, একো বেলেগ হোৱা নাই। তাৰপিছত বাবু চব ঠিকে আছে? নাই। বোলো বাবু মই যিটো খবৰ পাইছোঁ সেইটো সঁচা নেকি? মই তাক আৰু এনেকৈ সুধিছোঁ, মোৰ তাক মোক বিশ্বাস কৰা নাই। বাবুয়ে কৈছে সঁচা। ভগৱানক এটাই প্ৰে কৰি আছিলোঁ যে ভগৱান এইটো মিছা কৰি দে এইটো, যাতে এইটো খবৰটো যদি মিছা হয়। কোনোবা আহিছিলে, তো মই ইমান মানে হেৰি কৰি আছিলোঁ, বাট নহ'ল। কি হৈছিলে কালি একচুৱেলি বা আৰু ভিনদেউ হেৰিৰ পৰা আহি আছিলে, চানমাৰীৰ পৰা আহিছে, যিহেতু চানমাৰীত থাকে। আৰু বাহঁতৰ অফিচ আছিলে ভৰলো। চ' আহি থাকোঁতে ৰং ছাইডৰ পৰা চাওক, কিছুমান মানুহৰ কাৰণে বহুত মানে এনেকুৱা মানুহৰ মৃত্যু হয়। কিছুমান মানুহৰ ভুলৰ কাৰণে এই মানুহ কিছুমান এনেকৈ গুচি যাব লগা হয় ইমান কম বয়সতে। আৰু মই এটা কথা ভাবি পোৱা নাই, বাৰ দৰে ভাল মানুহ মই দেখাই নাই ক'তো। ইমান ভাল আছিলে, বহুত ভাল আছিলে। মই মানে কৈ শেষ কৰিব নোৱাৰিম, ইমান ভাল আছিলে বা। তো কালি চানমাৰীৰ পৰা মানে ঘৰৰ পৰা অফিচলৈকে আহি থাকোঁতে পানীৰ টেংকিটো পাৰ হৈ কেনে সেইখিনিত ৰং ছাইডৰ পৰা স্কুটি এখন আহি আছিলে, আৰু বা আৰু ভিনদেউ স্কুটিতে গৈ আছিলে। আৰু ভিনদেউ স্কুটি একদম লাহে লাহে চলায়, কাৰণ কিয় জিমলি বাৰ কঁকালৰ বিষ আছে সেইকাৰণে। তো আহি থাকোঁতে ৰং ছাইডৰ পৰা স্কুটিখন যেতিয়া আহিছে, অহাৰ কাৰণে ভিনদেউৱে ব্ৰেক মাৰি দিলে। ব্ৰেক মাৰি দিয়াৰ লগালগ মানে জিমলি বা এটা ছাইডত গৈ পৰিলে আৰু ভিনদেউ এটা ছাইডত যাই কেনে পৰিলে। তো যেতিয়া মানে পৰি গ'ল, জিমলি বা পৰি যোৱাৰ লগালগ মানে পিছ মাথাত দুখ পাইছে, পিছ মাথাত পূৰা মানে ইণ্টাৰনেল ব্লিডিং হৈ গৈছে। আৰু নেক্সট পৰি যোৱাৰ লগালগ পিছপিনৰ পৰা ট্ৰেভেলাৰ এখন আহিছে, ট্ৰেভেলাৰখন বাৰ কঁকালত নে পেটেৰে এনেকৈ মোৰ কোনো নাছিলে, মোৰ কোনো নহয় বা, কিন্তু এনেকুৱা বণ্ডিং বনি গৈছিলে না, এনেকুৱা এটা বণ্ডিং আছিলে না আমাৰ মাজত, মানে পাহৰিব নোৱাৰোঁ। আৰু এটা কথা, মোৰ ইউটিউবত ভিডিঅ' হওক, কিবাহত ভিডিঅ' দি হওক, বাক যদি কওঁ বা এটা শ্বেয়াৰ কৰি দিবা, বাই শ্বেয়াৰ, কমেণ্ট, লাইক চব মোৰ ভিডিঅ' আহিছিলে। আনকি বা আৰু ভিনদেউৱে গাড়ীক লৈ কেনে এটা ইউটিউব চেনেলো খুলিছিলে। বা মোক সুধিছিলে, চায়া এইটো এনেকুৱা ঠিকে আছেনে, চাবাচোন তুমি, হেৰি কৰিবাচোন। তাৰপিছত মই বাক কৈছিলোঁ, বোলো বা তোমালোকে ইণ্ট্ৰ'টো এনেকৈ দিবাচোন, এনেকৈ কৰিছিলোঁ। এনেকুৱা মানে মই ভাবি পোৱা নাই। মই এতিয়াও মই এনেকুৱা লাগি আছে, বা আছে, এইবিলাক কিবা মিছা, এইবিলাক এটা সপোন, মোৰ এনেকুৱা লাগি আছে এতিয়াও। আৰু সেইখিনি জেগাত আপোনালোকে জানে এখন হস্পিটেল নাই, যদি হস্পিটেলৰ কিবা এখন সৰু সুৰা হস্পিটেলো থাকিলে নহয়, কিবা এখন বা বাচিলে হয় কিজানি। তো বা অ'টোত লৈ গৈছিলে, অ'টোত সঞ্জীৱনী হস্পিটেললৈকে লৈ গৈছিলে। তো অ'টোত লৈ যাওঁতে বায়ে দীঘলকৈ বোলে 3টা উশাহ লৈছে, উশাহ লৈ কেনে আৰু গুচি গৈছে আমাৰ মাজৰ পৰা, বা নাই। আপোনালোকে চাওক, সেই মই পিকনিকৰ ফটো দি দিছোঁ, আমি সেই পিকনিকৰ টাইমৰ পৰা লগ পোৱা, মোৰ বিয়াত অহা, ধুন আৰু মোৰ দৰা ঘৰ ৰিচিপশ্যনত অহা, নেক্সট আমি বিহু চাব যোৱা একেলগে, আমি কিবা কিবি কথা পতা, ক'ৰবাত মানে কি ক'ম, মানে কেতিয়াও পাহৰিব নোৱাৰোঁ। কেতিয়াও মানে
এনেকৈ যে তুমি গুচি যাবা বা সপোনতো ভবা নাছিলোঁ বা এতিয়াও ভাবিব পৰা নাই যে তুমি আমাৰ মাজত নাই, কিন্তু যিটো সত্য সেইটো মানি ল'বই লাগিব। অলপ টান হ'ব, অলপ দিন লাগিব, বাট নেদেখাজনৰ ওচৰত এটাই প্ৰাৰ্থনা কৰোঁ, তুমি য'ত আছা সুখত থাকা, শান্তিত থাকা, আৰু ভগৱানে প্ৰাঞ্জল ভিন্দক শক্তি দিয়ক, সাহস দিয়ক, এইটোৱে ক'ম। কাৰণ প্ৰাঞ্জল ভিন্দো আৰু জিমলি বা এটা আছিলে, এটা দুটা বুলি ক'লে ভুল হৈ যাব, এটা আছিলে। তো এজন অবিহনে এজন, প্ৰাঞ্জল ভিন্দৰ অৱস্থা কি হৈ আছে আমিতো ভাবিব পৰা নাই। তো ভগৱানে শক্তি দিয়ক প্ৰাঞ্জল ভিন্দক জিমলি বা অবিহনে জীয়াই থাকিবৰ কাৰণে। সেয়াই আৰু হয়তো মই কিবা কৈ থাকোঁতে মোৰ মুখেৰে কিবা কিবি ভুলো ওলাই যাব পাৰে, আপোনালোকে ক্ষমা কৰি দিব দেই। কি কৈ আছোঁ মানে কালিৰ পৰা বহুত কষ্টত আছোঁ। কান্দিছোঁ যদিও গধুৰটো গুচি যোৱা নাই, যিটো এটা বহুত গধুৰ এটা কিবা এটা হৈ আছে ন, মই বুজাব নোৱাৰোঁ, মই কাকো বুজাব পৰা নাই। সেই গধুৰ বস্তুটো কাৰণে মোৰ গুচিয়ে যোৱা নাই এতিয়ালৈকে। সেই গধুৰ বহুত ডাঙৰ কিবা এটা ওজন বস্তু এটা লৈ আছোঁ মই, তেনেকুৱা লাগি আছে মোৰ। মানে কষ্ট পায় বুলি ভাবে নাই কিমান দিব লাগে? মই জাষ্ট বাৰ এই ফটোবিলাক, এই ভিডিঅ'বিলাক জাষ্ট মই স্মৃতি হিচাপে ৰাখিব বিচাৰোঁ। মই তাৰ কাৰণে মই দিছোঁ, যাতে কাৰণ এইবিলাক বস্তু সদায় থাকি নাযায়, স্মৃতি হিচাপে যাতে মানে থাকি যায় আৰু সেইকাৰণে মই এই ভিডিঅ'টো বনালোঁ, আৰু যাতে ইয়াতে ফটোবিলাক দি দিছোঁ অকল স্মৃতি হিচাপে ৰাখিবৰ কাৰণে দিছোঁ, বেলেগ একো নহয়।